আগন্তুক স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত উজনি প্ৰান্তে প্ৰান্তে ব্যাপক তালাচী অভিযান মৰাণ নগৰৰ বিভিন্ন স্থানত ডিব্ৰুগড় জিলা আৰক্ষী অধীক্ষক ভি ৰাকেশ ৰেড্ডীয়ে নিজে খোজকাঢ়ি পৰিদৰ্শন কৰি নিৰাপত্তাৰ বুজ লয়। ডিব্ৰুগড় জিলা মৰাণ আৰক্ষী থানা অন্তৰ্গত মৰাণ নগৰৰ বিভিন্ন স্থানত আৰক্ষীয়ে বম্ব স্কোৱাড লৈ যান বাহনসমূহত আৰু বিভিন্ন স্থানত তালাচী অভিযান চলাইছে। উল্লেখ্য যে আগন্তুক স্বাধীনতা দিৱসৰ পৰিপ্ৰেক্ষিতত মৰাণ নগৰৰ যাতে কোনো ধৰণৰ কুটাঘাতমূলক কাৰ্য সংঘটিত নহয় তাৰ বাবে দিনে ৰাতিয়ে হস্তম হৈ পৰিছে মৰাণ আৰক্ষী। ইফালে আৰক্ষী সমান্তৰালকৈ গাঁওৰক্ষী বাহিনীও হস্তম হৈ পৰিছে আগন্তুক স্বাধীনতা দিৱস উপলক্ষে। আজি আমি আহিলো क्योंकि মৰাণত বহুতখিনি জায়গা আছে, আমাৰ বৰ্ডাৰ এলেকা আছে আৰু জায়গাত আমাৰ অলপ ভালনাৰেবল পইণ্ট আছে। 15 আগষ্ট আহি যাব, তাৰ আগতে আমাৰ চেকিং আৰু সিকিউৰিটি এনালাইসিস কেনেকৈ আছে আমি নিজে চেক কৰিব ন। আমাৰ লগত আছে ওসি মৰাণ আৰু সিআই মৰাণো আছে। এৰিয়াবিলাক ৰাইট ফ্ৰম আমাৰ দিহাজানলৈকে দিৰৈঘাট আৰু ইফালে চেপন আৰু বহুতখিনি ভিতৰ এৰিয়া আছিলে, আমি চাই চেক কৰিছোঁ, ৰিভিউ কৰিছোঁ এটা। তো আমাৰ এফৰ্টছ আৰু বাঢ়িব আৰু ৰুটিন চেকিং আৰু ষ্ট্ৰেংথেন কৰি আৰু ইণ্টেনচিফাই কৰাই দিম আমি নেক্সট 10-15 ডেজৰ মাজত। আজি মৰাণ আৰক্ষীৰ সহযোগত ডিব্ৰুগড়ৰ পৰা অহা বোমা স্কোৱাড দল মৰাণ টাউনখন তন্নতন্নকৈ তালাচী চলাইছে। লগতে মৰাণ আৰক্ষীয়েও বিভিন্ন জেগাত তালাচী অভিযান ৰাখিছে। যিহেতু আগন্তুক অহাকালিলৈ শ্বহীদ দিৱস লগতে 15 আগষ্টৰ প্ৰতি লক্ষ্য ৰাখি এই কাৰ্যসূচী আৰু তেখেতলোকে নিৰাপত্তা দিশত লক্ষ্য ৰাখি এই কাৰ্যসূচী কৰি আছে আৰু আগন্তুক দিনত যাতে মৰাণ অন্তৰ্গত যিখিনি ভিডিবি তেখেতলোকেও এইখিনিত সহযোগিতা আগবঢ়াইছে। মৰাণ থানা আৰক্ষীৰ লগতে মৰাণ থানা অন্তৰ্গত যিখিনি বিভিন্ন ভিডিবি আছে, প্ৰায় 97টা স্থানীয় মানে ৰেজিষ্টাৰ ভিডিবিৰ লগতে অস্থায়ী ভিডিবিও আছে 23খন। তেখেতলোকৰ সহযোগিতাত মৰাণত তন্নতন্নকৈ মৰাণ অঞ্চলৰ লগতে মৰাণ থানা অন্তৰ্গত অঞ্চলত তন্নতন্নকৈ তালাচী চলাই আছে আৰু লগতে ৰাইজৰ সহযোগিতাও কামনা কৰিছে। Nenek semangat dengan internet.